শ্ৰদ্ধাৰ ৰাইজ, আগতেও অসমত ৰেচন কাৰ্ড আছিল, কিন্তু কংগ্ৰেছৰ দিনত 60 লাখ ভুৱা ৰেচন কাৰ্ড মানুহৰ মাজত বিতৰণ কৰা হৈছিল। তাৰ মানে কংগ্ৰেছৰ শাসনকালত 60 লাখ পৰিয়ালৰ পৰা পাবলগীয়া চাউল কোনোবাই মুখৰ পৰা কাঢ়ি লৈ গৈছিল, কোনোবাই এই চাউলেৰে ধনী মানুহ হৈছিল। কিন্তু আজি অসমত এই বিজেপি চৰকাৰ থকাৰ বাবে আমি দুখীয়া আৰু দৰিদ্ৰজনৰ সেৱা কৰাৰ ব্যৱস্থা কৰাৰ বাবে আজি সৰ্বমুঠ ছেপ্টেম্বৰৰ পৰা জানুৱাৰীৰ পৰা আজিলৈকে 60 লাখ পৰিয়ালে ৰেচনৰ চাউল পাবলৈ সক্ষম হৈছে। আজি আপোনালোকে চিন্তা কৰক, এই ৰেচন কাৰ্ড দিয়াৰ পিছত আমি আৰু দুটা নতুন সিদ্ধান্ত ললো। এটা হল যে যদি ৰেচন কাৰ্ড আছে, সেই পৰিয়ালটোৱে প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত আৰু মুখ্যমন্ত্ৰীৰ আয়ুষ্মান ভাৰতৰো কাৰ্ড পাব। আৰু যদি কাৰ্ড কিবা কাৰণত মই পোৱাও নাই, ৰেচন কাৰ্ডখন দেখুৱালেই মেডিকেল কলেজ হস্পিটালত আমি বছৰি 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা পাম। শ্ৰদ্ধাৰ ৰাইজ, ৰেচন কাৰ্ডখন থকাৰ কাৰণে এতিয়াৰ পৰা আমি উজ্বলা গেছ পাবলৈ সক্ষম হ'ম। আৰু আটাইতকৈ ডাঙৰ কথা, আমি দৌৰা-দৌৰিকৈ আপোনালোকক মাতি আনি ৰেচন কাৰ্ডখন দিয়াৰ আৰু এটা মূল উদ্দেশ্য হ'ল যে আজিৰ পৰা 28 তাৰিখলৈকে অসমত অৰুণোদয় হিতাধিকাৰী আমি নিৰ্বাচন কৰিম। এইবাৰ অৰুণোদয় হিতাধিকাৰীজন যাতে ভুৱা হ'ব নোৱাৰে, তাৰ বাবে অৰুণোদয়ক আমি ৰেচন কাৰ্ডৰ লগত জড়িত কৰিছো। আজি এই 20 লাখ মানুহে ৰেচন কাৰ্ড পোৱাৰ বাবেই 15ৰ পৰা 28 তাৰিখলৈকে যি অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ বাবে গাঁও সভা অনুষ্ঠিত হ'ব, তাতেও আপোনালোকে নিজৰ নাম লিখুৱাব পাৰিব, আপোনালোকে নিজৰ নাম দিব পাৰিব। আগতে যি অৰুণোদয় পাই আছিলে, সেই অৰুণোদয়ৰ ব্যৱস্থা আজিৰ পৰা পৰিৱৰ্তন হ'ব। আগতে অৰুণোদয় পাবৰ কাৰণে ৰেচন কাৰ্ড নালাগিছিল। আজিৰ পৰা যি নতুন নিৰ্বাচন হৈ আছে, তাত অৰুণোদয় পাবৰ কাৰণে ৰেচন কাৰ্ডৰ প্ৰয়োজন হ'ব। আজি আপোনালোকে যি ৰেচন কাৰ্ড পাব, গাঁও সভাত আপোনালোকৰ নাম অন্তৰ্ভুক্ত হোৱাৰ লগে লগে আপোনালোকৰ পৰিয়ালটোৰ সবিশেষ আমি ৰেচন কাৰ্ড নম্বৰৰ জৰিয়তে আমি লাভ কৰিম। কোনোবাই যদি ৰেচন নলয়, তেতিয়া আমি বুজি পাম যে এই অৰুণোদয় হিতাধিকাৰীজনৰ মৃত্যু হৈছে, কাৰণ যোৱা 4 মাহ তেওঁ ৰেচন লোৱা নাই। তেতিয়া চৰকাৰৰ টকাও আমাৰ বাচিব, তেওঁলোকৰ নামত আমি অৰুণোদয় নপঠালেও হ'ব। আৰু সময়ে সময়ে ৰেচন কাৰ্ডত থকা নাম আৰু ঠিকনাৰ সুবিধা লৈ আমি আপোনালোকক টেলিফোন কৰি সুধি থাকিব পাৰিম যে আপোনালোকৰ একাউণ্টত অৰুণোদয় জমা হৈ আছে নে নাই। আগতে আমাৰ
অৰুণোদয় অসমৰ প্ৰতিটো সমষ্টিতে 22,000 বেনিফিচিয়াৰী আছিল আৰু এই 15 পৰা 28 তাৰিখৰ ভিতৰত নতুনকৈ আমি প্ৰতিটো সমষ্টিতে 8ৰ পৰা 10,000 আৰু নতুন পৰিয়ালক আমি অৰুণোদয় আঁচনি দিম। ইয়াৰ ফলত আগতে আমাৰ ৰাজ্যত 27 লাখ লোকে অৰুণোদয় আঁচনি পাই আছিল। এতিয়া আমাৰ অৰুণোদয় আঁচনি পোৱা লোকৰ সংখ্যা প্ৰায় মোটামুটি 40 লাখ পৰিয়ালে অৰুণোদয় পোৱা আৰম্ভ হ'ব। আপোনালোকে চিন্তা কৰক, এটা পৰিয়ালত যদি 5 জন সদস্য থাকে, 40 লাখ লোকে অৰুণোদয় পালে 2 কোটি অসমৰ পৰিয়ালৰ দৰিদ্ৰতা নিৰ্মূলৰ ক্ষেত্ৰত এই টকা প্ৰতিটো পৰিয়াল 40 লাখ পৰিয়াল আৰু 2 কোটি ব্যক্তিৰ পৰিয়ালত এই ধন যোৱা আৰম্ভ কৰিব। মই আশা কৰোঁ যে আমাৰ সমগ্ৰ ৰাজ্যতে আজিৰ পৰা আৰম্ভ হোৱা অৰুণোদয় পষেকত যাতে সকলোজন নাগৰিকে অংশগ্ৰহণ কৰে আৰু অৰুণোদয় আঁচনিৰ সুবিধা লবৰ বাবে আগবাঢ়ি আহে। আৰু লগতে এইটো অনুৰোধ জনাম যে যিসকল লোকে নিজৰ আৰ্থিক অৱস্থা ভাল, অৰুণোদয় প্ৰয়োজন নাই, তেওঁলোকে যাতে অৰুণোদয় আঁচনি নিজে নলৈ দুখীয়াজনক লোৱাৰ বাবে সুবিধা কৰি দিয়ে। ইয়াৰ উপৰিও আমাৰ এই যে ৰেচন কাৰ্ড আগতে মাষ্টাৰ ৰোলৰ কৰ্মচাৰীয়ে নাপাইছিলে, দৈনিক ৱেজ আৰ্ণাৰে নাপাইছিলে, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে অৱসৰ পোৱাৰ পিছত নাপাইছিলে, ঠিকা ভিত্তিক কৰ্মচাৰীসকলেও অৱসৰ পোৱাৰ পিছত নাপাইছিলে। আজি আমি ৰেচন কাৰ্ড এই সকলোবোৰ পৰিয়ালক আমি দিয়াৰ ব্যৱস্থা কৰিছো।